নমস্কাৰ সকলোকে অন্য এটা মিনি ব্লগলৈ আপোনাক স্বাগতম জনাইছোঁ। যোৱা সপ্তাহত যেতিয়া হোলীৰ মানে ঘৰত গৈছিলোঁ, এখন নাৰ্চাৰীত মই কিছুমান পুলি কিনিছিলোঁ। চাওকচোন, এয়া হৈছে আপোনাৰ অমিতা। এতিয়া কথাটো হ'ল কি, যেতিয়া অমিতা পুলি যেতিয়া আনিব গ'লোঁ, তেতিয়া এই দাদাজনে কৈছে যে ই হয়তো ফুলো হ'ব পাৰে, নহয়তো ফলো হ'ব পাৰে, এই গেৰাণ্টি নেই। তথাপিও এটা সেইবোৰে আশা কৰি আনিছোঁ আৰু অমিতা। চাপৰটো যে লাগে সেইটো, মানে বেছি ডাঙৰ নহয় গাছটো, চাপৰটো লাগে সেইটো আনিছোঁ। এয়া হৈছে আপোনাৰ বেঙেনা, এইটো 12 বুলি কয়, যে 12 লাগি থাকে, এইটো থপা থপি, এইটো সৰু সৰু বেঙেনাটো যে আছে সেইটো। ভোট জ্বলা পুলি জানেনে, এইটো নিজে ঘৰত যেতিয়া আপুনি এডাল জ্বালাই যদি ৰুৱে, সেই জ্বালাডাল ৰুইও আপোনাৰ কিবা বেলেগ ভাল লাগে আৰু তাৰ পৰা যিটো আপোনাৰ এটা বা দুটা জ্বালা আপুনি আনিছে ছিঙি কিনে, তাৰ মজাটো অলপ বেলেগ ধৰণৰ। তো এনেকৈ দেউতাই কিছুমান পুলি ৰুলে আৰু মই কিছুমান ৰুলোঁ। তেনেকৈ যিখিনি পুলি আনিছিলোঁ, আমি গোটেইখিনি আমাৰ যিখিনি আপোনাৰ খেতি আছে তো তাতে লগাই দিলোঁ। আজি মিনি ৰুলে ইয়াতে শেষ কৰিছোঁ।